নমস্কাৰ আজিৰ এই ভিডিঅ'টো পঞ্চায়ত ইলেকশ্যনৰ নিযুক্তি পোৱা প্ৰিজাইডিং বিষয়া আৰু ফাৰ্ষ্ট পলিং সেকেন্ড পলিং আৰু থাৰ্ড পলিঙৰ ডিউটিৰ বিষয়ে আমি আলোচনা কৰিম সো এতিয়া আপডেটেড গাইডলাইন মতে পলিং পাৰ্টিত অৰ্থাৎ প্ৰিজাইডিং অফিচাৰৰ লগত তিনিজন পলিং বিষয়া নিযুক্তি কৰা হ'ব আৰু আগতে চাৰিজন পলিং বিষয়া দিয়া হৈছিল কিন্তু এতিয়া সেই সংখ্যাটো হ্ৰাস কৰি পেলাই তিনিজন পলিং বিষয়া নিযুক্তি কৰাৰ ব্যৱস্থা কৰা হৈছে সো এতিয়া কি কৰিব লাগিব প্ৰিজাইডিং বিষয়াৰ লগত যেহেতু তিনিজন পলিং বিষয়া থাকিব তেওঁলোকৰ ফাৰ্ষ্ট পলিং বিষয়াৰ দায়িত্বটো হ'ব তেওঁ মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলৰ দায়িত্বত থাকিব আৰু তেওঁ প্ৰত্যেকজন ভোটাৰক চিনাক্তকৰণ কৰিব লাগিব তেওঁলোকে প্ৰভাইড কৰা ডকুমেন্টছৰ ভিত্তিত আৰু তেওঁ আইডেন্টিফাই কৰি মাৰ্ক কপিত তেওঁ চিহ্নিত কৰিব লাগিব এইজন ভোটাৰৰ এগেইনষ্টত মাৰ্ক কপিত চিহ্নিত কৰাৰ পিছত ফাৰ্ষ্ট পলিং বিষয়াই ভোটাৰজনৰ ক্ৰমিক নম্বৰটো চিঞৰি পেলাই সকলোকে শুনাব লাগিব যাতে সেকেন্ড পলিং বিষয়া আৰু লগত থকা পলিং এজেন্টবোৰে সেই নম্বৰটো নোট ডাউন কৰিব পাৰে আৰু লগতে তেওঁ ইনডেবল ইংকটো প্ৰত্যেকজন ভোটাৰৰ বাহতৰ প্ৰথম আঙুলিটোত তেওঁ এপ্লাই কৰিব লাগিব সেকেন্ড পলিং বিষয়াৰ দায়িত্বটো হৈছে যে তেওঁৰ লগত ৰেজিষ্টাৰ ভোটাৰখন থাকিব য'ত তেওঁ প্ৰত্যেকজন ভোটাৰৰ সাইন ল'ব লাগিব আৰু তেওঁলোকৰ সিৰিয়েল নাম্বাৰবোৰ লিখিব লাগিব আৰু লগতে তেওঁৰ লগত তিনি প্ৰকাৰৰ বেলেগ বেলেগ বেলট পেপাৰ থাকিব আৰু সেই বেলট পেপাৰবোৰ তেওঁ প্ৰত্যেকজন ভোটাৰক ইস্যু কৰিব লাগিব আৰু থাৰ্ড পলিং বিষয়াৰ দায়িত্বটো হৈছে তেওঁ এৰ ক্ৰছ মাৰ্কৰ দায়িত্বত থাকিব আৰু তেওঁ প্ৰত্যেকটো বেলট পেপাৰ তেওঁ ফল্ডিং আৰু আনফল্ডিং কৰা শিকাই দিব লাগিব প্ৰত্যেকজন ভোটাৰক যাতে তেওঁলোকে সেই ধৰণে বেলট বক্সৰ ভিতৰত সেইবোৰ ভৰাব পাৰে আৰু লগতে এটো এনশিওৰ কৰিব লাগিব যাতে প্ৰত্যেকটো বেলট পেপাৰ বক্সটোৰ ভিতৰত জমা হৈছে আৰু প্ৰিজাইডিং বিষয়াই এই সকলোবোৰ কাম সুচাৰুৰূপে হৈছে নাই হেতু নিশ্চিত কৰিব লাগিব লগতে তেওঁ বিভিন্ন ধৰণৰ প্ৰপত্ৰবোৰ ফিল আপ কৰি থাকিব সময় সময় আৰু লগতে তেওঁ সেক্টৰ অফিচাৰক 2 ঘণ্টাৰ মূৰে মূৰে কিমান ভোট হৈছে হেতু জনাব লাগিব গতিকে এই সকলোবোৰ প্ৰসেস আপোনাক ভালদৰে এতিয়া বুজাই দিয়া হ'ব গতিকে ভোট গ্ৰহণৰ আগদিনা প্ৰত্যেকজন পলিং বিষয়াই নিজৰ বাবে লাগতিয়াল বস্তু যেনেকুৱা আপোনাৰ বেডশিট মস্কিটো নেট কলগেট ব্ৰাছ সোপ এইবোৰ বেগত ভৰাই লৈ প্লাই তেওঁলোকে নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট সময়ত মেটেৰিয়েলবোৰ কালেক্ট কৰাৰ কাৰণে ডিস্ট্ৰিবিউশন চেণ্টাৰত আহিব লাগিব মেটেৰিয়েলবোৰ সংগ্ৰহ কৰাৰ কাৰণে আপোনালোকৰ প্ৰিজাইডিং বিষয়া নাইবা ফাৰ্ষ্ট পলিং বিষয়াই হেতু সংগ্ৰহ কৰিব লাগিব পঞ্চায়ত ইলেকশ্যনৰ বিভিন্ন মেটেৰিয়েলবোৰ আপোনালোকে সংগ্ৰহ কৰাৰ পিছত আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে এটা নিৰ্দিষ্ট স্থানত বহি ল'ব আৰু যিবোৰ মেটেৰিয়েল আপোনালোকে ডিস্ট্ৰিবিউশন চেণ্টাৰৰ পৰা কালেক্ট কৰিছে সেইবোৰ ঠিকমতে আছে নাই আপোনালোকে সেইবোৰ এই ধৰণে চেক কৰি ল'ব মেটেৰিয়েলবোৰ চেক কৰিবৰ বাবে আপোনালোকক মেটেৰিয়েলবোৰৰ মাজত এখন চেকলিষ্ট দিব আপোনালোকে সেইখন উলিয়াই ল'ব আৰু এই চেকলিষ্ট মতে আপোনালোকে কোনটো বস্তু কিমানটা পালে হেতু আপুনি চেক কৰি যাব চেকলিষ্ট মতে যদি আপোনালোকৰ বস্তুবোৰ ঠিকঠাক থাকে তেতিয়া আপোনালোকে বস্তুবোৰ ভালকৈ সামৰি ল'ব আৰু যদি আপোনালোকৰ কিবা মেটেৰিয়েল মিছিং থাকে তেতিয়া হলে আপোনালোকে ডিস্ট্ৰিবিউশন চেণ্টাৰত গৈ প্লাই সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটো ল'ব পাৰে তাৰ পিছত আপোনালোকে ডিস্ট্ৰিবিউশন চেণ্টাৰত খোলা কৰি প্লাই আপোনালোকে আপোনালোকৰ সেক্টৰ অফিচাৰক লগ কৰি ডিস্ট্ৰিবিউশন চেণ্টাৰত কিছুমান বেনাৰ আঁৰি থোৱা থাকিব নিৰ্দিষ্ট পলিং ষ্টেচনৰ এগেইনষ্টত গতিকে তাৰ পৰা আপোনালোকে আপোনালোকৰ সেক্টৰ অফিচাৰৰ জুনিয়ৰ অফিচাৰৰ নাম্বাৰটো লৈ ল'ব আৰু আপোনালোকে সেক্টৰ অফিচাৰক কন্টেক্ট কৰি প্লাই আপোনালোকৰ ট্ৰেন্সপৰ্টৰ ব্যৱস্থাটো সুধি ল'ব ইয়াৰ পিছত আপোনালোকে সেই নিৰ্দিষ্ট আপোনাৰ ট্ৰেন্সপৰ্ট বাছ বা যেটো ভেহিকল দিব আপোনাক হেইটোৰ কাৰণে আপুনি আগবাঢ়িব লগতে আপোনাৰ লগত থাকিব এজন পুলিশ বিষয়া এই কাৰণে আপোনালোকক দিয়া হ'ব যাতে আপুনি যেটো চেণ্টাৰত থাকিব তাত আপোনালোকক সুৰক্ষা প্ৰদান কৰিব পাৰে আৰু ভোট গ্ৰহণৰ দিনা যিবোৰ মানুহ বাহিৰত থিয় হৈ থাকিব তেওঁলোকক যাতে নিয়ন্ত্ৰণ কৰিব পাৰে আপোনালোকৰ বাছখন বিচাৰি উলিয়াৰ পিছত আপোনালোকে নিৰ্দিষ্ট সামগ্ৰীবোৰ বাছৰ ভিতৰত বা ভেহিকলৰ ভিতৰত সোমাই ল'ব পৰাপক্ষত আপোনালোকে গোটেইবোৰ বস্তু ভালদৰে নিজৰ লগতে ৰাখিব আপুনি পলিং চেণ্টাৰত উপস্থিত হয় সেই চেণ্টাৰটোৰ বিষয়ে অকমান আগভাগ লৈ ল'ব আৰু লগতে বিএলঅ'জনৰ লগতো কথা পাতি ল'ব আপোনালোকে চেণ্টাৰত উপস্থিত হয় ৰাতিৰ আহাৰৰ কাৰণে বিএলঅ'জনৰ লগত কথা পাতি ব্যৱস্থা কৰি ল'ব ইয়াৰ পিছত আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰটো কি ধৰণে নেক্সট দিনা ভোটৰ কাৰণে সাজু কৰিব সেই ব্যৱস্থা এবাৰ চাই ল'ব আপোনালোকে যিবোৰ বেঞ্চ পাব বা টেবুল পাব সেইবোৰ ভালকৈ সজাই পেলাই এবাৰ এৰেঞ্জমেণ্টটো কৰি চাব ইয়াত ভোট গ্ৰহণ কেন্দ্ৰৰ এটা আৰ্হি দেখুওৱা হৈছে গতিকে ভোট গ্ৰহণ কেন্দ্ৰটো আপোনালোকে কেনেকৈ এৰেঞ্জ কৰিব হেতু ইয়াত দেখুওৱা হৈছে গতিকে এই ধৰণে আপোনালোকে
ভোটগ্ৰহণ কেন্দ্ৰটো সজাব পাৰে। আপোনালোকৰ ভোটগ্ৰহণ কেন্দ্ৰত যদি এখন দুৱাৰ থাকে তেতিয়াহ'লে আপুনি এখন দুৱাৰতে এণ্ট্ৰি আৰু এক্সিট কৰিব লাগিব। আৰু তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত এখন বেঞ্চ দি দিব নাইবা ৰছী এডাল বান্ধি দিব আৰু তাৰপিছত এইপিনেৰে মানুহবিলাক ভোট দিবলৈ সোমাব। আৰু তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে দুটা লাইন কৰিব লাগিব, মেলৰ কাৰণে বেলেগ আৰু ফিমেলৰ কাৰণে বেলেগ। এই দুৱাৰৰ সন্মুখত যিজন আপোনাক পুলিচ বিষয়া দিয়া হৈছিলে তেওঁ ইয়াত বাহিৰত থিয় হৈ থাকিব আৰু তেওঁ এজন দুজনকৈ মানুহবিলাক ভিতৰত পঠাই থাকিব। পলিং চেণ্টাৰত যেতিয়া ভোটাৰ এজন সোমাব তেওঁ প্ৰথমতে পলিং অফিচাৰ 1ৰ ওচৰত আহিব, তাৰপিছত তেওঁ পলিং অফিচাৰ 2ৰ ওচৰত যাব আৰু তাৰপিছত পলিং অফিচাৰ 3 আৰু ইয়াৰ পিছত তেওঁ ভোটিং কম্পাৰ্টমেণ্টত ভোট দিবলৈ যাব। তাৰপিছত তেওঁ বেলট পেপাৰখন বেলট বক্সৰ ভিতৰত সোমাই দিব আৰু এইপিনেৰে তেওঁ এক্সিট হৈ ওলাই যাব। এনেকুৱা এৰেঞ্জমেণ্টত প্ৰথমতে ফাৰ্ষ্ট পলিং বহিব, তাৰপিছত ছেকেণ্ড পলিং বহিব, তাৰপিছত থাৰ্ড পলিং বহিব আৰু এই পলিং অফিচাৰৰ বেক ছাইডত পলিং এজেণ্টবোৰ ইয়াত বহিব আৰু তাৰপিছত ইয়াত ভোটিং কম্পাৰ্টমেণ্ট থাকিব। এটা বস্তু মন কৰিব যে ভোটিং কম্পাৰ্টমেণ্টৰ ওচৰত কোনো ধৰণৰ খিৰিকী হ'ব নোৱাৰে বা দুৱাৰ হ'ব নোৱাৰে। আৰু তাৰপিছত ইয়াত বেলট বক্সো থাকিব আৰু ইয়াতে আপোনাৰ প্ৰিজাইডিং অফিচাৰ থাকিব যাতে প্ৰিজাইডিং অফিচাৰে এই গোটেইবোৰ প্ৰক্ৰিয়া তেওঁ ভালদৰে দেখিব পাৰে। গতিকে ভোটৰ আগদিনা গৈ পেলাই তেওঁলোকে প্ৰথমতে বাহিৰত এখন বেনাৰ লগাব লাগিব। বেনাৰখন দেখিবলৈ এনেকুৱা হ'ব আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত আপোনালোকে কিছুমান ন'টিচ লগাব পাৰে য'ত কেণ্ডিডেটবিলাকৰ নাম থাকিব আৰু তেওঁলোকৰ সমষ্টিবোৰ থাকিব। ইয়াৰ উপৰি আপোনালোকক কিছুমান নাম থকা লেবেলিং দিব য'ত লিখা থাকিব প্ৰিজাইডিং অফিচাৰ, পলিং অফিচাৰ 1, পলিং অফিচাৰ 2, পলিং অফিচাৰ 3 আৰু পলিং এজেণ্ট। গতিকে ভোট গ্ৰহণৰ দিনা আপোনালোকে টেবুলৰ সন্মুখত এইবোৰ পেষ্ট কৰি লগাই ল'ব। লগতে আপোনালোকে সেইটো কেন্দ্ৰৰ বিএলঅ'জনক ৰিকুৱেষ্ট কৰিব যে যিবোৰ পলিং এজেণ্ট আছে তেওঁলোকে যাতে সময়মতে আহে ৰাতিপুৱা, অৰ্থাৎ ভোটগ্ৰহণ ষ্টাৰ্ট হোৱাৰ 45 মিনিটছ আগতে যাতে তেওঁলোকে উপস্থিত থাকে তাৰ কাৰণে যাতে বিএলঅ'জনে পলিং এজেণ্টবোৰক জনাই দিয়ে। লগতে মনত ৰাখিব যে ভোটগ্ৰহণৰ আগদিনা আপোনালোকে আপোনালোকৰ আইডেণ্টি কাৰ্ড আৰু এপইণ্টমেণ্ট লেটাৰবোৰ নিবলৈ নাপাহৰিব। আৰু ভোট কেন্দ্ৰত আপোনালোকে আগদিনা গৈ পেলাই যিবোৰ আপোনালোকক মেটেৰিয়েল দিয়া হৈছিলে সেইবোৰ ভালকৈ ছৰ্টিং কৰি ল'ব। ভোট গ্ৰহণৰ আগদিনা আপোনালোকে সময় বচাবৰ কাৰণে এটা কাম কৰিব পাৰে যে আপোনালোকক যিবোৰ এনভেলাপ দিয়া হৈছিলে সেই এনভেলাপবোৰৰ ওপৰত থকা যিবোৰ ডিটেইলছ আছে যেনেকুৱা আপোনাৰ ৱাৰ্ড নাম্বাৰ, নেম, এই গোটেইবিলাক আপুনি ফিল আপ কৰি থ'ব পাৰে। আৰু লগতে ইয়াতে প্ৰিজাইডিং বিষয়াই চাইন কৰি পেলাই ইয়াতে ডিষ্টিংগুইছিং চিলটো মাৰি থ'ব পাৰে আৰু ইয়াতে ডেট অফ পলটোও লিখি থ'ব পাৰে। এই এনভেলাপবোৰৰ ওপৰত লিখিবলগীয়া ডিটেইলছবোৰ আপোনালোকে ক'ৰ পৰা লিখিব, যিখন আপোনাক মাৰ্ক কপি অফ ইলেক্ট'ৰেল ৰোল দিব সেইখনৰ পৰা আপোনালোকে এইবিলাক ডিটেইলছ লিখিব পাৰিব। আৰু লগতে চাই ল'ব যে যিখন মাৰ্ক কপি অফ ইলেক্ট'ৰেল ৰোল আছে তাত কিমানজন ভোটাৰ আছে সেইটো চাই ল'ব, মেল কিমান আছে, ফিমেল কিমান আছে আৰু তৃতীয় লিংগ কিমান আছে, এই গোটেইবিলাক বস্তু আপোনালোকে চাই ল'ব। মাৰ্ক কপি অফ ইলেক্ট'ৰেল ৰোলৰ লাষ্ট পেজত কিছুমান ডিটেইলছ বিতংভাৱে দিয়া থাকিব য'ত দিয়া থাকিব যোগ তালিকা, বাদ তালিকা, স্থানান্তৰ তালিকা ইত্যাদি। চ' এইখন ভালকৈ চাই ল'ব। আপোনালোকক টোটেল 5টা বেলেগ বেলেগ কালাৰৰ পেকেট বা ডাঙৰ এনভেলাপ দিয়া হ'ব য'ত আপোনালোকে ইয়াত থকা ডিটেইলছবোৰ আপোনালোকে ফিল আপ কৰি থ'ব পাৰে আৰু লগতে কোনটো পেকেটত কি এনভেলাপ সোমাব লাগিব সেইটো তাৰ ওপৰতে লিখা থাকিব। গতিকে সেইমতে আপোনালোকে এনভেলাপবোৰ এইবিলাক পেকেটৰ ভিতৰত ভৰাব লাগিব আৰু কোনবোৰ এনভেলাপ চিল কৰিব লাগিব আৰু কোনবোৰ নালাগে সেইবোৰ পেকেটবোৰৰ ওপৰতে হেডিঙত লিখা থাকিব। ঠিক একেদৰে প্ৰত্যেকখন এনভেলাপৰ ওপৰত থকা ডিটেইলছবোৰ আপোনালোকে আগতীয়াকৈ ফিল আপ কৰি থ'ব পাৰে আৰু লগতে চাইন আৰু ডেটটো দি থ'ব পাৰে। পেকেট নম্বৰ 4টো হৈছে এটা ব্ৰাউন কালাৰৰ ডাঙৰ এনভেলাপ। গতিকে এইটো হৈছে ব্লেংক এনভেলাপ টু কিপ অল আদাৰ পেপাৰ্ছ। গতিকে অন্য যিবোৰ কাগজ পাতি থাকিব যিবোৰ বাকীবিলাক এনভেলাপৰ বা পেকেটৰ ওপৰত মেনশ্যন নাই সেইবিলাক আপোনালোকে এইটো পেকেটৰ ভিতৰত ভৰাব লাগিব। চ' ইয়াতে আপুনি কি এডিশ্যনেল আপুনি পেপাৰ ভৰাব পাৰে, এটা হৈছে আপোনাৰ ভিজিট শ্বীটখন, নেক্সট হৈছে আপোনাৰ পলিং এজেণ্ট মুভমেণ্ট শ্বীটখন, নেক্সট হৈছে এণ্ট্ৰি পাছ অফ পলিং এজেণ্টখন আৰু ভোটাৰ টাৰ্ণ আউট ৰিপৰ্ট ফৰ পলিং ষ্টেচনখন ভৰাব পাৰে, লগতে অল আদাৰ পেপাৰ্ছ। এনেকৈ আপুনি ইয়াত হেডিং দি পেলাই আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ পেপাৰবোৰ ইয়াতে ভৰাব পাৰে। বিভিন্ন পেকেট আৰু এনভেলাপৰ বিষয়ে অলৰেডি এটা ভিডিঅ' বনোৱা আছে। গতিকে আপোনালোকে চোৱা নাই ভিডিঅ'টো তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো পাই যাব, তাৰ পৰা আপোনালোকে সেই ভিডিঅ'টো চাই গোটেই আইডিয়াটো পাই যাব। ভোট গ্ৰহণৰ আগদিনা প্ৰিজাইডিং বিষয়াই বিভিন্ন প্ৰপত্ৰবোৰত থকা কিছুমান ডিটেইলছ আগতীয়াকৈ ফিল আপ কৰি থ'ব পাৰে। যেনেকুৱা আপোনাৰ প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জীৰ যিখিনি ইনিচিয়েল ডিটেইলছ থাকিব, যেনেকুৱা আপোনাৰ জিলা পৰিষদ সমষ্টিৰ নম্বৰ আৰু নাম, আঞ্চলিক পঞ্চায়তৰ নম্বৰ নাম, এইবোৰ
মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোলৰ পৰা চাই পেলাই ইয়াতে লিখিব পাৰে আৰু ইয়াত থকা বাকী ডিটেইলছবোৰ ভোট গ্ৰহণৰ দিনাহে তেওঁ ফিল আপ কৰিব লাগিব ঠিক তেনেকৈ প্ৰিজাইডিং বিষয়ে দিয়া ঘোষণাপত্ৰটো তেওঁ এইবোৰত থকা ইনিচিয়েল ডিটেইলছবোৰ তেওঁ ফিল আপ কৰি থ'ব পাৰে আৰু পেপাৰ চিল একাউণ্টৰ ফৰ্মখনত থকা যিখিনি ইনিচিয়েল ডিটেইলছ আছে প্ৰিজাইডিং বিষয়ে আগতীয়াকৈ ফিল আপ কৰি থ'ব পাৰে ঠিক তেনেকৈ বেলট পেপাৰ একাউণ্টৰ ফৰ্মখনত থকা ইনিচিয়েল ডিটেইলছবোৰ তেওঁ আগতীয়াকৈ ফিল আপ কৰি থ'ব পাৰে অৱশ্যে বেলট পেপাৰ একাউণ্টৰ কাৰণে তিনিখন বেলেগ বেলেগ ফৰ্ম দিয়া হ'ব অৰ্থাৎ আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ কাৰণে তিনিখন বেলেগ বেলেগ বেলট পেপাৰ একাউণ্ট প্ৰভাইড কৰিব পাৰে গতিকে তেনে ক্ষেত্ৰত প্ৰিজাইডিং বিষয়াই প্ৰত্যেকখন বেলট পেপাৰৰ ওপৰত থকা ইনিচিয়েল ডিটেইলছবোৰ আগতীয়াকৈ ফিল আপ কৰি থ'ব পাৰে লগতে যিবোৰ এড্ৰেছ টেগ বা ঠিকনা টেগ থাকিব সেইবোৰ থকা ডিটেইলছবোৰ প্ৰিজাইডিং বিষয়াই আগদিনাই ফিল আপ কৰি থ'ব পাৰে আৰু লগতে ইয়াতে চাইনটো কৰি থ'ব পাৰে আৰু ওপৰত ডিষ্টিংগুইছিং মাৰ্কটো মাৰি থ'ব পাৰে ইয়াৰ লগতে ছেকেণ্ড পলিং বিষয়াৰ ওচৰত যিখন ৰেজিষ্টাৰ ভোটাৰ থাকিব সেই ৰেজিষ্টাৰ ভোটাৰৰ ওপৰত থকা ডিটেইলছবোৰ তেওঁ আগতীয়াকৈ ফিল আপ কৰি থ'ব পাৰে আৰু যেতিয়া ভোটগ্ৰহণ শেষ হ'ব তাৰপিছত এই ৰেজিষ্টাৰৰ তলত প্ৰিজাইডিং বিষয়াই চাইন কৰিব লাগিব আৰু ইয়াতে ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব আৰু লগতে ইয়াতে ডেটটো দিব লাগিব ভোটগ্ৰহণৰ আগদিনা সময় বচাবৰ কাৰণে আপোনালোকে কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে যে যিবোৰ বেলট পেপাৰ দিয়া থাকিব আপোনালোকক তিনি প্ৰকাৰৰ বেলেগ বেলেগ গতিকে সেইবিলাক বেলট পেপাৰৰ বেক চাইডত প্ৰিজাইডিং বিষয়াই ইয়াতে চাইন কৰিব লাগিব আৰু লগতে ইয়াতে ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব আৰু বেলট পেপাৰৰ যিটো কাউণ্টাৰ ফইল পৰ্চন থাকিব ইয়াৰ ওপৰৰ পৰ্চনটো হ'ব কাউণ্টাৰ ফইল পৰ্চন বুলি কয় আৰু ইয়াৰে আপোনাৰ ৰাইট চাইড কৰ্নাৰত এই ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব ভোট গ্ৰহণৰ দিনা ছেকেণ্ড পলিং বিষয়াই এটা বস্তু মনত ৰাখিব লাগিব যে যেতিয়া তেওঁ বেলট পেপাৰবোৰ কোনো ভোটাৰক ইছ্যু কৰিব তেতিয়া বেলট পেপাৰখনৰ বেক চাইডত প্ৰিজাইডিং বিষয়াৰ চহী আছে নাই সেইটো চাব লাগিব লগতে তাত ডিষ্টিংগুইছিং মাৰ্কবোৰ লগোৱা আছে নাই সেইটো চাব লাগিব আৰু বেলট পেপাৰৰ কাউণ্টাৰ ফলত ডিষ্টিংগুইছিং মাৰ্কটো আছে নাই সেইটো চাব লাগিব আৰু তাৰপিছতহে তেওঁ বেলট পেপাৰবোৰ ইছ্যু কৰিব লাগিব যদি কোনো বেলট পেপাৰৰ বেক চাইডত ছিগনেচাৰ আৰু ডিষ্টিংগুইছিং মাৰ্কটো লগোৱা নাথাকে তেতিয়াহ'লে প্ৰিজাইডিং বিষয়াৰ পৰা তেওঁ সেই চাইনটো আৰু চিলটো মৰাই ল'ব লাগিব গতিকে ভোট গ্ৰহণৰ আগদিনা প্ৰিজাইডিং বিষয়াই যিবোৰ বেলট পেপাৰ আছে তাৰে 30% তেওঁ চাইন কৰি থ'ব পাৰে বেক চাইডত আৰু ডিষ্টিংগুইছিং মাৰ্কটো লগাই থ'ব পাৰে গতিকে যিখন বেলট পেপাৰ থাকিব তাৰে যিটো ওপৰৰ পৰ্চন থাকিব তাত থকা ডিটেইলছবোৰ ছেকেণ্ড পলিং বিষয়াই যেতিয়া এই বেলট পেপাৰখন ইছ্যু কৰিব তেতিয়া তেওঁ লিখিব লাগিব লগতে সেই ভোটাৰজনৰ ক্ৰমিক নম্বৰটো তেওঁ লিখিব লাগিব তাৰপিছত ইয়াৰ পৰা স্কেলেৰে ছিঙি পেলাই তেওঁ তলৰ পৰ্চনটো ভোটাৰজনক দিব লাগিব আৰু তাৰপিছত থাৰ্ড পলিং বিষয়াই তেওঁক ভাজ কৰাটো দেখাই দিব আৰু কেনেকৈ তাত ক্ৰছ মাৰ্কটো মাৰিব লাগে সেইটোও দেখাই দিব আৰু তাৰপিছত ভোটাৰজনে সেইখন তেওঁ ক্ৰছ মাৰ্কটো মাৰি পেলাই তেওঁ ভাজ কৰি পেলাই বেলট বক্সৰ ভিতৰত ভৰাই দিব বেলট পেপাৰৰ যিটো ওপৰৰ পৰ্চন থাকে এইটোক কাউণ্টাৰ ফইল বুলি কয় আপোনালোকে মনত ৰাখিব যে কাউণ্টাৰ ফইল বেলট পেপাৰৰ যিটো তলৰ পৰ্চন থাকিব সেইটো হৈছে মেইন বেলট পেপাৰৰ ভোটদান কৰা অংশ গতিকে প্ৰত্যেকজন ভোটাৰক ছেকেণ্ড পলিং বিষয়াই বেলেগ বেলেগ কালাৰৰ তিনিখন বেলট পেপাৰ ইছ্যু কৰিব লাগিব আৰু ভোট গ্ৰহণৰ দিনা বিভিন্ন প্ৰাৰ্থীৰ পলিং এজেণ্টবোৰে ৰাতিপুৱা ভোট গ্ৰহণৰ আগতে তেওঁলোকে নিজৰ নিজৰ এপইণ্টমেণ্ট লেটাৰবোৰ লৈ পেলাই প্ৰিজাইডিং অফিচাৰৰ ওচৰত আহিব পলিং এজেণ্টসকলে লগত এনেকুৱা এখন এপইণ্টমেণ্ট এটা লৈ আহিব আৰু এইখনত লিখা থাকিব যে ডেছ জিলা পৰিষদৰ ডেছ সমষ্টিৰ পৰা ডেছ জিলা পৰিষদলৈ সদস্য নিৰ্বাচন আৰু লগতে থাকিব যে ডেছ আঞ্চলিক পঞ্চায়তৰ অধীনৰ ডেছ গাঁও পঞ্চায়ত সমষ্টি এলেকাৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচন আৰু তাৰপিছত থাকিব ডেছ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডেছ সমষ্টিৰ পৰা গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচন আৰু তাৰপিছত থাকিব যে মই শ্ৰী আৰু শ্ৰীমতী ডেছ উপৰোক্ত নিৰ্বাচনৰ এগৰাকী মনোনীত প্ৰাৰ্থী আৰু মই শ্ৰী আৰু শ্ৰীমতী ডেছ উপৰোক্ত নিৰ্বাচনৰ এগৰাকী মনোনীত প্ৰাৰ্থী আৰু ইয়াৰ দ্বাৰা মই শ্ৰী আৰু শ্ৰীমতী ডেছ পিতা আৰু স্বামী ডেছ ঠিকনা ডেছ ইমানক নিৰ্বাচনত মোৰ নিৰ্বাচনী প্ৰতিনিধি অৰ্থাৎ ইলেকশ্যন এজেণ্ট হিচাপে নিয়োগ কৰিছোঁ ইয়াৰ পিছত ইয়াতে স্থান থাকিব তাৰিখ থাকিব গতিকে যিটো চেণ্টাৰ আছে সেইটো থাকিব লগতে ডেটটো থাকিব ইলেকশ্যনৰ ডেট তাৰপিছত প্ৰাৰ্থী বা নিৰ্বাচনী এজেণ্টৰ চহী থাকিব আৰু তাৰপিছত তলত লিখা থাকিব যে মই পলিং এজেণ্ট হিচাপে কাম কৰিবলৈ সন্মত হৈছোঁ তাৰপিছত ইয়াতে স্থান থাকিব তাৰিখ থাকিব আৰু তাৰপিছত ইয়াতে পলিং এজেণ্টৰ চহী থাকিব আৰু তাৰ যিটো ছেকেণ্ড পৰ্চন থাকিব সেই পৰ্চনত পলিং এজেণ্টে
আপোনাৰ সন্মুখত চহী কৰিব লাগিব আৰু তাৰপিছত আপুনিও তাৰ তলত চহী কৰিব লাগিব। লগতে প্ৰিজাইডিং বিষয়ে এটা বস্তু মন কৰিব যে ইয়াত যিটো প্ৰাৰ্থী বা নিৰ্বাচন এজেণ্টৰ চহী থাকিব সেইটো চহী প্ৰকৃত চহী হয় নে নহয় সেইটো মিলাবৰ কাৰণে আপুনি এখন স্পেচিমেন কপিৰ সহায় ল'ব পাৰে, যিখন কপি আপোনাক যেতিয়া আপুনি মেটেৰিয়েল কালেক্ট কৰিছিলে তেতিয়া সেই মেটেৰিয়েলৰ লগত আপোনাক প্ৰভাইড কৰিছিলে। গতিকে তাৰ লগত আপুনি চাইনটো মিলাই চাব পাৰে যে সেইটো প্ৰকৃত চহী হয় নে নহয়। চ' ইয়াতে লিখা আছে যে পলিং এজেণ্টে প্ৰিজাইডিং বিষয়াৰ সন্মুখত চহী কৰিব। চ' ইয়াত লিখা আছে যে মই ইয়াৰ দ্বাৰা ঘোষণা কৰিলোঁ যে 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 128 নং ধাৰাৰ ব্যৱস্থা অনুসৰি কোনো ধৰণৰ নিষিদ্ধ কাম নকৰোঁ। ইয়াতে স্থানটো তেওঁ লিখিব যিটো পলিং চেণ্টাৰ আছে, তাৰপিছত তাৰিখটো লিখিব, তাৰপিছত পলিং এজেণ্টে ইয়াতে চহী কৰিব আৰু তাৰপিছত প্ৰিজাইডিং বিষয়াই ইয়াতে স্থানটো লিখিব আৰু তাৰিখ লিখিব আৰু লগতে ইয়াতে লিখা থাকিব যে মোৰ সন্মুখত স্বাক্ষৰ কৰিছে, তাৰপিছত প্ৰিজাইডিং বিষয়াই ইয়াতে চাইন কৰিব আৰু এইবোৰ তেওঁ চাইন লোৱাৰ পিছত আৰু তেওঁ নিজে চাইন কৰাৰ পিছত তেওঁ কি কৰিব, পেকেট নাম্বাৰ যিখন 2 থাকিব, পেকেট নাম্বাৰ 2ত থকা যিখন এনভেলপ থাকিব, এনভেলপ কণ্টেইনিং এপইণ্টমেণ্ট লেটাৰ অফ পলিং এজেণ্ট, সেইখন এনভেলপৰ ভিতৰত এই এপইণ্টমেণ্টবোৰ ভৰাই থ'ব। গতিকে প্ৰত্যেকজন পলিং এজেণ্টৰ যিখন এপইণ্টমেণ্ট লেটাৰ থাকিব সেইখন আপুনি ভেৰিফাই কৰাৰ পিছত আৰু তাত চাইন লোৱাৰ পিছত আৰু আপুনি নিজে চাইন কৰাৰ পিছত আপুনি প্ৰত্যেকজন পলিং এজেণ্টক এখন এণ্ট্ৰি পাছ প্ৰভাইড কৰিব লাগিব আৰু এণ্ট্ৰি পাছখন দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব, য'ত আপোনাৰ থাকিব পলিং ষ্টেচনৰ নাম আৰু নাম্বাৰ থাকিব, কেণ্ডিডেটৰ নাম থাকিব আৰু পলিং এজেণ্টৰ নেম থাকিব, লগতে নেম অফ ৰিলিফ এজেণ্ট। অৰ্থাৎ যিজন পলিং এজেণ্ট প্ৰথমতে আহিব তেওঁ যদি কিবা কাৰণত বাহিৰলৈ যায় তেতিয়া তেওঁৰ ৰিপ্লেচমেণ্ট হিচাপে বেলেগ এজন পলিং এজেণ্ট থাকিব আৰু তেওঁক ৰিলিফ এজেণ্ট বুলি কোৱা হয়। আৰু তেনেকুৱা যদি ৰিলিফ এজেণ্ট থাকে তেতিয়া সেই ৰিলিফ এজেণ্টজনৰ নামো ইয়াতে উল্লেখ কৰিব লাগিব আৰু তাৰপিছত ইয়াতে প্ৰিজাইডিং বিষয়াই চাইন কৰি ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব। প্ৰিজাইডিং বিষয়াৰ লগত এখন পলিং এজেণ্ট বা ৰিলিভিং এজেণ্ট মুভমেণ্ট শ্বীট থাকিব আৰু এইখনত পলিং এজেণ্ট বা ৰিলিভিং এজেণ্টৰ মুভমেণ্টৰ ডিটেইলছ থাকিব আৰু ইয়াত ইনিচিয়েল ডিটেইলছবোৰ প্ৰিজাইডিং বিষয়াই ইয়াতে ফিল আপ কৰিব আৰু তাৰপিছত নেম অফ কেণ্ডিডেট এইবিলাক পলিং এজেণ্টবোৰে এইবোৰ লিখিব লাগিব আৰু তাৰপিছত তেওঁলোকৰ পাৰ্টি নেমটো লিখিব লাগিব আৰু তাৰপিছত নেম অফ পলিং এজেণ্ট তেওঁলোকৰ নামবিলাক লিখিব লাগিব আৰু তাৰপিছত তেওঁলোকে ভোটগ্ৰহণ কেন্দ্ৰত কেতিয়া আহিছে সেই টাইমটো লিখিব লাগিব আৰু তাৰপিছত তেওঁলোকে ছিগনেচাৰ কৰিব লাগিব আৰু ইয়াৰ পিছত তেওঁলোকে কেতিয়া ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ওলাই গৈছে সেই টাইমটো লিখিব লাগিব আৰু তেওঁলোকৰ ছিগনেচাৰ ল'ব লাগিব আৰু ইয়াতে প্ৰিজাইডিং বিষয়াই চাইন কৰিব আৰু ইয়াতে ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব আৰু ইয়াতে ডেটটো দিব আৰু ইয়াতে প্লেচটো লিখিব। গতিকে ইয়াৰ পিছৰ পাৰ্টত আমি ইয়াৰ বাকী কামবোৰ আমি আলোচনা কৰিম। গতিকে আজিলৈকে এইখিনিয়ে, ইয়াৰ নেক্সট পাৰ্টটো ইয়াৰ নেক্সট ভিডিঅ'ত আমি আপলোড কৰিম। ধন্যবাদ।